এতিয়া ৰাতিপুৱা গাড়ীলৈ আহি উলিয়াই দিলোঁ এইটো। সোঁফালে দেখিছে নহয় CC কেমেৰা কেনেকুৱা লাগি আছে। এইফালে চাওক এতিয়া ভিউটো। খানাটো কি হ'ব আজি? আমাৰ স্পেচিয়েল গাহৰি মেইন। হাই গাইজ, গুড মৰ্ণিং। মই এতিয়া গৈ আছোঁ কামলৈ আৰু নমস্কাৰ লগতে স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া ৰাতিপুৱা বাইক চলাই গৈ আছোঁ আৰু অকলে কামৰ জেগালৈ। ফাইনেলি আহি পাই গ'লোঁ আৰু এইফালে বাইকখনো ধুনীয়াকৈ পাৰ্কিং কৰি ল'লোঁ। তো এতিয়া নিজৰ কামত লাগিব আৰু বলক। এতিয়া বিচাৰিব লাগিব গাড়ীখন ক'ত বা থোৱা আছে গম পোৱা নাই। এতিয়া গাড়ীখন বিচাৰোঁ আৰু বলক। গাড়ীখনো বিচাৰি পাই গ'লোঁ আৰু এতিয়া গাড়ীখনৰ ওচৰলৈ আহি গ'লোঁ। গাড়ীখন লক চক খুলি বাকী কামখিনি জানেই আৰু আপোনালোকে। তো এতিয়া ফাইনেলি আহি পালোঁ আৰু গাড়ীলৈ। তো গাড়ীখনৰ দৰ্জা খুলি উঠি বহিছোঁ। এইফালে আছে গোটেই গাড়ীখিনি। তো পাৰ্কিঙত গোটেই গাড়ী ভৰ্তি হৈ আছে আৰু তো অলপ পিছত খালী হৈ যাব গোটেইখিনি। তাৰপৰা এইফালে দেখিছে কঙলিত গ্লাছখনো পূৰা অৱস্থা নাই। ইমানেই ঠাণ্ডা মানে বাইকৰ হেণ্ডেল ধৰি মানে চলাই আহোঁতে হাত চাত অকৰা হৈ গ'ল। মোবাইলে ধৰিব পৰা নাই, ভিডিঅ' কৰিব পৰা নাই। আৰু ৰোমাণ্টিক বতৰত বেলেগে এতিয়া ঠাণ্ডাত শুই আছে আৰু মই বাইকৰ হেণ্ডেল ধৰি কামলৈ আহিবলগীয়া হৈছে। কি কৰিব আৰু উপায় নাই। চবৰ কাৰণেতো এনেকুৱা ঠাণ্ডা বতৰটো ৰোমাণ্টিক বতৰ নহয়। আমাৰ নিচিনাবোৰ ঠাণ্ডাত পানী চুবলগীয়া, বাইক চলাবলগীয়া, সেইবোৰতো গম পায় ৰোমাণ্টিক বতৰ কোনটো কেনেকুৱা। তো এতিয়া এইফালে বাল্টিং লৈ লৈছোঁ, বটল লৈ লৈছোঁ। বাল্টিঙত যিহেতু পানী আনি গ্লাছত মাৰিব লাগিব আৰু চকাত মাৰিব লাগিব। তাৰপাছত বটলত পানী ভৰাই ল'ব লাগিব। সকলো কামখিনি আদায় হোৱাৰ পিছত ড্ৰাইভাৰকো ফোন কৰি মাতিব লাগিব। তো বলক এতিয়া গৈ থাকোঁ আৰু টেপলৈ বলক। এতিয়া এইফালে আছে টেপ, এইফালে টিউবেল। তাৰপত পানীটোকে ভৰাই ল'ব লাগিব আৰু এইফালে পানীও লৈ আহি গ'লোঁ। এইফালে হাঠিয়াৰকেইটা উলিয়াই ল'লোঁ। এইটো কি বুলি ভাবিছে বাৰু আপোনালোকে? দেখাইছোঁ ইয়াত কি আছে। আচ্ছা ঠিক আছে। এতিয়া ৰাতিপুৱা গাড়ীলৈ আহি উলিয়াই দিলোঁ এইটো। কি হয় এতিয়া দেখাই আছোঁ বাৰু আপোনালোকক। তো এতিয়া ইয়াত আছে এইটো চাৰ্ফ। আমাৰ এনেকেই আৰু মালৰ বটল কিবা কিবিতে থ'বলগীয়া হৈ যায় আৰু বেলেগ বুলি ভাবিছিলে নি আকৌ কমেণ্ট কৰি জনাবচোন। তো এতিয়া যাম একদম ওপৰৰ পৰা আপোনালোকক আমাৰ গাড়ী টেংকাৰখিনি পাৰ্কিংটো দেখাম ওপৰৰ পৰা কেনেকুৱা দেখায় আৰু গোটেই গাড়ীখিনি থাকিলে ভাল লাগে। তো এতিয়া যাওঁ ওপৰত, ৱাটছ টাৱাৰ বুলি আছে বলক। সৌটো দেখিছে ৱাটছ টাৱাৰ। তো তাৰ ওপৰত উঠি আপোনালোকক দেখাই আছোঁ বলক। সোঁফালে দেখিছে নহয় CC কেমেৰা কেনেকুৱা লাগি আছে, পূৰা 360 ডিগ্ৰী মানে। তো ইমান দিন থকাৰ পিছতো মই ইয়ালৈ উঠি পোৱা নাই মানে। তো আজি উঠিম বুলি ভাবিছোঁ। বহুত ওখ গাড়ী চক। তো ওপৰৰ পৰা মানে মজা লাগে ভিউটো দেখি আৰু গোটেই গাড়ীখিনি থাকিলে। এতিয়া ৰাতিপুৱা যিহেতু গোটেই গাড়ীখিনি ডিউটিলৈ যোৱা নাই, এতিয়া চব গাড়ীখিনি আছে। তো এতিয়া ভিউটো মজা লাগিব। ফাইনেলি এতিয়া উঠি আহি গ'লোঁ। তো বহুত ওপৰ মানে বহুত ওখ লাগিছে। এইফালে ভিতৰত ভাগৰে লাগি গ'ল। এইফালে ৰাস্তা, মানুহৰ ঘৰ। এইফালে দেখিছে পূৰা গাড়ী পাৰ্কিং। এইফালে চাওক এতিয়া ভিউটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। সৌৱাত আছে মোক বাইকখন, ঢাক খাই আছে হাওখন চক। আৰু সৌটো ইটো চাইডে দেখিছে আমাৰ গাড়ী আনলোডিং হোৱা পইণ্ট। ইফালে আমাৰ গাড়ী আনলোডিং হয় আৰু ইয়াত পাৰ্কিং হৈ যায় ডাইৰেক্ট। তো এইফালে আছে গাড়ী সোমোৱা গেট আৰু সেইডোখৰত আছে গাড়ী ওলোৱা গেট। তো ধুনীয়াকৈ গাড়ী ইয়াত পাৰ্কিং থাকে। এইফালে ফেনো লাগি আছে, বৰ্ডো লাগি আছে আৰু গোটেই সম্পূৰ্ণকৈ লগাই থোৱা নাই বাৰু। একদম ভাল লাগিছে আহি, ইয়াত মজা লাগিছে। আৰু মোক এনেকুৱা ৰুম দেখিলে মানে কি ভাল লাগে, কি মনত পৰে গম পায়। এনেকুৱা ৰুম এটা মানে গেমিং ৰুম, মানে গেমিং ছেটআপ এটা লগাই আৰু গেমিং ৰুম বনাবলৈ মানে বিৰাট মন আছে মানে। তো যদি হয় এদিন বনাম এনেকুৱা গেমিং ৰুম আৰু গোটেই ছেটআপখিনি মানে থ'ম। এনেকৈ মানে সপোন এটা আছে, আশা এটা আছে। এনেকুৱা ৰুম দেখিলে মোৰ এনেকুৱাই মনত পৰে। আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ আমাৰ গেষ্ট ৰুমৰ ফেচিলিটি, মানে গেষ্ট ৰুমত আমাক কি সুবিধা দিয়া আছে। তাৰপৰা বাথৰুম চাথৰুম সেইখিনি আগৰ ভিডিঅ'ত দেখাইছোঁ বাৰু।
তো যোনে দেখিছে বাৰু, তো ভালকৈ দেখাই দিম বুলি ভাবিছোঁ। তো পাৰোঁ নোৱাৰোঁ এতিয়া যাওঁ বলক, টাইমো বেছি নাই আৰু ডিউটিও যাব লাগে যিহেতু, আৰু ড্ৰাইভাৰ অহা নাই, ড্ৰাইভাৰ আহি পালে যাবই লাগিব আৰু চিধা। তো এতিয়া তললৈ নামি গৈ থাকোঁ বলক। এতিয়া আহি গ'লোঁ আমাৰ গেষ্ট মত, আৰু গেষ্ট মত ধুনীয়াকৈ ফেচিলিটি চব দিয়াই আছে, আৰু এতিয়া ভাত চাত বনাই আছে, আৰু গেছবোৰ দেখিছে নহয় কি ধুনীয়াকৈ বনাই দিছে, আৰু চফা তফাও কৰি থৈ যিহেতু নহ'লে পূৰা খানাও বনি আছে। এইটো হৈছে আমাৰ আগৰ পুৰণা গেছ ৰুম, পূৰা জুই জ্বলি আছে, আৰু দেখিছে মানুহ পূৰা খালী, যিহেতু ইফালে অলপ আগত দেখালৈ আপোনালোকক গেছ ৰুম বনাই দিছে, নতুনকৈ পাৰ্কিং আৰু গেছ ৰুম লগতে বনাই দিছে, তাতে মানে হেৰি হ'ল থাকে। আৰু এইফালে আছে, এইটো চাইডে আছে আপোনালোকৰ এইটো টেপ, পানী টেপ আছে, এইফালে টেংকি আছে, তাৰপৰা এইফালে মানে বাইক পূৰা ফুল হৈ থাকে পাৰ্কিঙত, আৰু এতিয়া চব নায়ে, চব তাত থয়। বিচনা আহে ন, খা পানী খা পানী খা। আৰু পূৰা ঠাণ্ডা পায় যিহেতু, পূৰা ঠাণ্ডাত, আৰু ইয়াত তলতে শুই থাকে, আৰু ডাঙৰ কুকুৰবোৰ ওপৰত উঠি হৈ থাকে, আৰু পূৰা গৰম পায় মানে। তো এতিয়া দেখিলে সিহঁতক বিস্কুট চিস্কুট দি থাকে, আৰু মাজে মাজে মাছজনী নাই মানে, মাছজনী ক'ৰবাত গ'ল, তো সিহঁতক এনেকৈ বিস্কুট চিস্কুট পাৰি চাৰি দিয়ে, আৰু ভাত চাত পাই বাৰু ইয়াত খাবলৈ। আৰু মেইন কথা কি হয়, এতিয়া এইটো গেছ ৰুম খালী হৈ গ'ল, তো সেই ভিতৰত গ'লগৈ চবেই, ইয়াত ইমান ভাত চাত নাপায় মানে খাবলৈ, আৰু কুকুৰবোৰ বহুত খিনাই গ'ল মানে। তো এনেকৈ বিস্কুট চিস্কুট দি থাকোঁ, আৰু লগৰবোৰেও যোনে যোনে দিয়ে, তো এনেকৈ খায় আৰু। তো ইয়াত প্ৰায়ভাগ মানুহ নাথাকে, ভাতো খাবলৈ নাপায়, নহ'লে আগতে পূৰা ভাত চাত খাবলৈ পায় মানে। তো এতিয়া ভিতৰততো নাথাকে বাৰু কুকুৰ, ভিতৰত সোমাব নিদিয়েও, সেইটো কাৰণে মানে কুকুৰবোৰ বহুত বিপদ হৈ গৈছে, আৰু মাকজনীও নাই মানে, মাকজনী থাকিব ক'ত, ইয়াত খাবলৈ নাপায়, আৰু ক'ত থাকিব মাকজনীও। ফাইনেলি এতিয়া আহি গ'লোঁ তেল ভৰাবলৈ, তেল চেল ভৰাই লওক, তাৰপৰা আকৌ গুঠিব লাগিব মৰাণ যাম যিহেতু। এতিয়া আমি তেল চেল ভৰাই আহি গ'লোঁ, আৰু আমাৰ ড্ৰাইভৰ। আজি কি খুৱাবি খানাটো? খানাটো কি হ'ব আজি? আজি আমাৰ স্পেচিয়েল গাহৰি মেইন। গাহৰি মেইন? অঁ, লাই লগত নেকি? এই লাই লগত ভাজি নহ'ব। অঁ, আজি বইল খাব লাগিব গাহৰি। অঁ, আজি গাহৰি বইল খাব লাগিব। তো এতিয়া আহি পালোঁ আৰু মৰাণ, তো এতিয়া ৰুটি চুটি অলপ খাই লওঁ বুলি ভাবিছোঁ, ভোকো লাগিছে। ফাইনেলি ৰুটিও আহি গ'ল, আৰু এতিয়া খাই লওঁ পটাপট, আৰু খাই লৈ গৈ থাকোঁ। আজিতো সৰস্বতী পূজা, তো বেলেগে বাইকত উঠাই পিছফালে আৰু পাৰ্কে চাৰ্কে লৈ ঘূৰি ফুৰিব, আৰু মই এতিয়া আহি পাই গ'লোঁ আৰু কামৰ জেগালৈ খাদলৈ। তো খানা চানা বনাই আছোঁ, এইফালে গাহৰি বইল কৰি আছোঁ। তো ফাইনেলি ভাত চাত খায়ো হৈ গ'ল, আৰু গাড়ী চাড়ীও লোড হৈ গ'ল। এতিয়া অলপ এনেই বহি লৈছোঁ, আৰু সেই আৰু আজি বাইকত অলপ ঘূৰি ফুৰিম বুলি ভাবিছিলোঁ, মানে কাৰণ আজিকালিতো সৰস্বতী মা স্কুল কলেজত নাথাকেই, থাকে পাৰ্কত নহ'লে ক'ৰবাত ক'ৰবাতহে থাকে, সেইবোৰক ডিষ্টাৰ্ব দিম বুলি ভাবিছিলোঁ। আহি পালোঁ আৰু ফাইনেলি কামৰ জেগাৰ পৰা। তো এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ। তো ভিডিঅ'টো আজি ইমানে আছিলে, বলক বাইক চলাম এতিয়া, তো সেইকাৰণে সেইবোৰ লগাই লৈছোঁ, হেলমেটো নানিলোঁ যিহেতু। তো ভিডিঅ'টো ইমানে আছিলে, বাই বাই।